দ্বিতীয় জন্ম দিছে দুটি দৈত্য মহাভয়ঙ্কর। নাম দিছে সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপ। নাজানো দেৱগণ পুনৰ কি ঘটিব অঘটনেই দেৱ সমাজত। দেৱৰাজ নাই কোনো চিন্তাৰ কাৰণ সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দন। দেৱৰাজ দেৱতাৰ যশ গৌৰৱতে দেই পুৰি মৰিছে দানৱ। দৈত্য মাতা দিতি আজি উন্মাদিনী হৈ দেৱৰ অভিচিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ চাপিছে ওচৰ। স্বাৰ্থ পূৰণৰ বাবে দৈত্য গুৰু আচাৰ্য শুক্ৰই নানানভাৱে কুমন্ত্ৰণ দি দানৱক দিছে উদগনি। সত্য কথা দেৱৰাজ এইখানৰে তথ্য আজি দৈত্য মাতা দিতি অতিকে নিষ্ঠুৰা। দেৱমাতা অদিতিৰ অভিচিন্তাই একমাত্ৰ কাণ্ড জীৱনৰ। যিয়েই কি নহওক লাগে তাৰ বাবে প্ৰচলিত নহৈতে সময়ত দেখা যাব কেনে ভয়ংকৰ সেই দিতিৰ নন্দনে। হয় হওক শত শত দৈত্যৰ জনম, তাৰ বাবে তোমালোকে নকৰিবা শংকা। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি তেওঁৰ সহায়, লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন। তথাপিও দেৱৰাজ অনুমতি দিয়ে যদি এটি কথা ক'ব খোজো মই। আনন্দৰে তোমাকে মই দিছো। ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশে নিৰ্মাণ কৰিম মই এক অভেদ্য দেৱাল। ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবল মুকুতা গাঁঠি নিজ হাতেৰে মই কৰিম নিৰ্মাণ। অসংখ্য প্ৰাচীৰ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনীৰ মই কৰাম নিৰ্মাণ। ধন্য 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 বিশ্বকৰ্মা, শতবাৰ প্ৰশংসিছো মই। ভাগ্যবানে পালো তোমাহেন শ্ৰেষ্ঠ শিল্পী আমি এই দেৱ সমাজত। তোমাৰ হাতেৰে গঢ়াই অমৰাৱতীপুৰ চিৰদিন জিলিকি ৰব তোমাৰ এই স্মৃতি চিহ্ন হৈ গাই জয়গান। বাৰু দেৱগণ বলাই ৰে সকলো দিন যাওঁ আমি নিজ নিজ কৰ্তব্যতে অগ্ৰসৰ। আহক আহক দেৱৰীকি, আপোনাৰ পদধূলা পাই ধন্য হ'ল আজি অমৰাৱতী। দেৱৰাজ সম্পত্তিতে সমগ্ৰ দেৱগণৰ জয় হওক। বাৰু দেৱৰীকি কওকচোন আছে নেকি কিবা নতুন সংবাদ? বৰ্তমান নাই তেনে কোনো নতুন সংবাদ। কিন্তু ভৱিষ্যৎবাণীয়ে দি সময় পৰা অতিক্ৰম কৰি হিৰণ্য কৰিব আৰু তেওঁৰ এই সুন্দৰ ভাৱ হিৰণ্যৰে ভৱিষ্যৎ গঠন কৰে কৰিছে ঘোষণা। সংকাৰে কৰিছে বিশ্বজুৰি বুলি কম্পিত হৈ নতুনতে নিশ্চয় আছে দেখোন।
এবার দেবর্ষী দানবর্ষী নিষ্ফল চলতে ভবসর দেবতার কি বড় উপকার। পোকা ও দেবর্ষী দেবতার উপকার। দেবতার আমি উঠে উর্ধবাদী দেবর্ষী তুমি কুসুমীর রহস্য নিষদ বিশ্ব হয় যদি দৈত্যহীন ঈশ্বরে বুকুর পরা রবজ অমরাবতী পরে দেবর্ষী দেব পুরন্ত আর আশা মানে দেবমন্তরে স্বর্গমৈত্য দেবর্ষী আকাশ পাতাল সকলকে লক্ষ্য করি প্রবল থেকে রাখিয়াছে হিরণাক্ষবীর সেইভাবে পৃথিবীতে অবিলম্বে আর পুরা প্রতিকার নতুবা ধ্বংস হব অমরাবতী ধ্বংস হব দেবর বৈদ্য খারা এটি পলকতে ইখরি দেবর্ষীর ভবিষ্যৎবাণী বলো দেবগণ, বিলম্ব আর কোনো নাই প্রয়োজন। সকল যাও নিজ নিজ করতে